আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে বিজেপি চৰকাৰৰ বিৰুদ্ধে বৃহৎ আন্দোলন গঢ়ি তুলিব কোচ ৰাজবংশী ছাত্ৰ সন্থাই। বৃহস্পতিবাৰে ধূপধাৰাত বাইক ৰেলীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি বলৰাম বৰ্মনে। উল্লেখযোগ্য যে গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ পৰা ধূপধাৰালৈ এক বিশাল বাইক ৰেলী উলিয়াই আক্ৰাছুৱে। আক্ৰাছৰ এই বাইক ৰেলী কাৰ্যসূচীত সহস্ৰাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ সভাপতি বলৰাম বৰ্মনৰ লগতে কেইবাজনো কেন্দ্ৰীয় নেতাই অংশগ্ৰহণ কৰে। ধূপধাৰা ৰাজহুৱা খেলপথাৰত বাইক ৰেলী সামৰণি পৰাৰ অন্তত এখন প্ৰতিবাদী সভাও অনুষ্ঠিত হয়। সদৌ গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতৃত্বত আজি 90 কিলোমিটাৰ বাইক ৰেলী কাৰ্যসূচী অনুষ্ঠিত কৰিছিল। আজি বৰ্তমান লক্ষীপুৰৰ পৰা আৰম্ভ কৰি ধূপধাৰা শেষ হ'ল। আমি এটা কথাই চৰকাৰক ক'ব বিচাৰিছোঁ, কোচ ৰাজবংশীসকলক অসমৰ খিলঞ্জীয়া কোচ ৰাজবংশীসকলক অতি সোনকালে জনজাতিকৰণ কৰাৰ ব্যৱস্থা আগবাঢ়িব লাগে আৰু কমতাপুৰ যি আমাৰ ৰাজ্য, সেই ৰাজ্যৰ আমাৰ আলোচনা আৰম্ভ কৰিব লাগে। লগতে এটা কথা ক'ব বিচাৰিছোঁ, বাৰে বাৰে আমাক কেৱল প্ৰতাৰণা প্ৰবঞ্চনা কৰা আমি আপোনালোকে দেখিবলৈ পাইছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে এটা কথা স্পষ্ট আকাৰে কৈছে, লোকসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীসকলৰ যি জনজাতিকৰণৰ সমস্যা, এই সমস্যাটো সমাধান কৰিব। শেষত আমি দেখিবলৈ পালোঁ লোকসভা ইলেকশ্যনৰ আগত কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰা হ'ল। এতিয়া কোচ ৰাজবংশী সমাজ, প্ৰত্যেকটো প্ৰান্তৰ কোচ ৰাজবংশীসকল বিভিন্ন দল সংগঠন আমি একত্ৰিত হৈছোঁ, এটা মঞ্চত অহাৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। 26ৰ বিধানসভা ইলেকশ্যনৰ আগত যদি কোচ ৰাজবংশীসকলৰ যি ন্যায্য দাবী জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্যৰ বিষয়ে যদি আলোচনা নহয়, তেতিয়াহ'লে আমি কোচ ৰাজবংশী সমাজে এইখন চৰকাৰক আমি উচিত শিক্ষা দিয়াৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা কৰিব লাগে আমি অতি সোনকালে কৰিম। তাৰ কাৰণে আমাৰ কোচ ৰাজবংশী সমাজত আমি সেইটো বেলেগ এটা গতিৰে আমি গৈ আছোঁ, সেইটো কথা আপোনালোকক আমি নক'ম। এইবাৰ চৰকাৰৰ যি এজেণ্ডা, সেই এজেণ্ডাক আমি ওপৰাই পেলাই কোচ ৰাজবংশীসকলৰ যি উচিত দাবী, সেই দাবীক যদি নচাতে তেতিয়াহ'লে এইখন চৰকাৰ আমি ওপৰাই পেলাৰ কাৰণে আমি যিকোনো কাম কৰাটো আমি ৰেডি। লগতে আমি এটা কথা ক'ব বিচাৰোঁ, কোচ ৰাজবংশীসকলক যদি কেৱল এইবাৰো যদি ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব বিচাৰে, তেতিয়াহ'লে আমি ভোট বৰ্জন কৰাৰ দৰে কাৰ্যসূচী আমি হাতত ল'ম। আৰু আমি এটা কথা কৈছোঁ আপোনালোকক, কেইদিনমান আগতে মই এটা কথা কৈছোঁ কি, আমি 6 জনগোষ্ঠী ঐক্য মঞ্চৰ ফালৰ পৰা আমি এটা সিদ্ধান্ত লৈছোঁ, এইবাৰ যদি 6 জনগোষ্ঠীক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰা হয়, আমি ৰাজনৈতিক পথাৰত কেনেকৈ আগভাগ লৈ আমি চৰকাৰক শিক্ষা দিব পৰা যায়, সেই ব্যৱস্থা কিন্তু কোচ ৰাজবংশী সমাজৰ পৰাই আৰু অসমৰ 6 জনগোষ্ঠীয়ে এই কামটো এইবাৰ কৰি দেখুৱাব। কেৱল প্ৰতাৰণা প্ৰবঞ্চনা ৰাজনীতি কৰি খিলঞ্জীয়া ভূমিপুত্ৰসকলক বাৰে বাৰে ভেঙুচালি কৰা, এইটো আমি চৰকাৰক দেখাই দিম। আপোনালোকক আমি দেখিবলৈ পাইছোঁ আজিকালি ৰাজনৈতিক যিবিলাক সভা সমিতিসকল যেতিয়া ইলেকশ্যন হয়, তেতিয়া কিন্তু আমি দেখিবলৈ পাওঁ খিলঞ্জীয়া ভূমিপুত্ৰসকলক পাঁচটান দি কেৱল মাছ বেপাৰী, গৰু বেপাৰী, চুপাৰী বেপাৰীসকলক সন্তুষ্ট কৰাৰ কাৰণে কিন্তু আগভাগ লোৱা এইখন চৰকাৰ দেখিবলৈ পাইছোঁ। সেইকাৰণে খিলঞ্জীয়া ভূমিপুত্ৰসকলক যদি আপোনালোকে নহ'লেও যদি হয়, তেতিয়াহ'লে আপোনালোকে স্পষ্ট আকাৰে এটা কথা ক'ব লাগে, আমাক খিলঞ্জীয়াৰ ভোট নালাগে, খিলঞ্জীয়াসকলৰ কথা বাদ দিওঁ, তেতিয়াহ'লে আপোনালোকে কেৱল এই মুৰ্গী বেপাৰী, ছাগল বেপাৰী, গৰু বেপাৰীসকলৰ কথা মতে আপোনালোকে কাম কৰাৰ ব্যৱস্থা কৰক। সেইকাৰণে আমি বিচাৰিছোঁ সাংবিধানিক অধিকাৰ, আমি কাৰো মাটি, কাৰো অধিকাৰ আমি খৰ্ব কৰিব বিচৰা নাই। লগতে এটা কথা আমি ক'ম, বিশেষকৈ এই অঞ্চল হৈছে ৰাভা হাছং অঞ্চল আৰু বিটিআৰ। আমি বহুত ছেক্ৰিফাইচ কৰিলোঁ। আমাৰ কথা হ'ল কি, কোচ ৰাজবংশীসকল যেনেকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ হৈ মাত মাতি সহযোগিতা প্ৰকাশ কৰি বিভিন্ন জাতি জনগোষ্ঠীক উত্তৰণৰ কাৰণে কাম কৰে, কোচ ৰাজবংশীসকলৰ উত্তৰণৰ কাৰণত বেলেগ জাতি জনগোষ্ঠীয়ে আমাক কিয় মাহীয়ে দৃষ্টিৰে চোৱা হয়। আমাক যদি এইবাৰ যদি কেৱল মাহীয়ে দৃষ্টিৰে প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে যদি চায়, তেতিয়াহ'লে কিন্তু কোচ ৰাজবংশী সমাজেও আমি বেলেগ ব্যৱস্থা লোৱাৰ কাৰণে কিন্তু আমি আগভাগ। 26 চনৰ আহি থকা যে বিধানসভা নিৰ্বাচন, এই 26 চনৰ বিধানসভা নিৰ্বাচনত কোচ ৰাজবংশী ৰাইজে বিজেপিক ভোট দিয়াটোতো দূৰৰ কথা, বিজেপিৰ কোনো নেতা কৰ্মীক কোচ ৰাজবংশী উদ্যোগিতা এলেকাত সোমাবলৈ দিয়া নহ'ব, এই কথাটো স্পষ্ট।